এই মুহূৰ্তত জনাইছো এক ব্ৰেকিং নিউজ মহানগৰীত পাৰ্কিংৰ নামত সিন্ডিকেট দিছপুৰ নাকৰ তলতে পাৰ্কিংৰ নামত চলিছে সিন্ডিকেট খানাপাৰাত বাছ ট্ৰেভেলাৰ মেজিক পাৰ্কিংৰ নামত সিন্ডিকেট চলিছে নুৰাজ জাকিৰ মইনুল বিমলৰ নেতৃত্বত চলিছে পাৰ্কিংৰ সিন্ডিকেট চক্ৰ নগাঁও মৰিগাঁও তেজপুৰকে ধৰি উজনি অসমলৈ যোৱা বাহনৰ পৰা ধন সংগ্ৰহ প্ৰতিখন বাণিজ্যিক বাহনে খানাপাৰাত পাৰ্কিংৰ নামত দিব লাগে ধন প্ৰতিখন বাহনৰ পৰা সংগ্ৰহ কৰে 600 পৰা 800 টকা পুনৰ আৰক্ষীৰ খাকি পোছাকত লগালে তাক আৰক্ষীৰ বিষয়া ৰাতুল দাসৰ বিৰুদ্ধে এই সিন্ডিকেট চক্ৰত জড়িত থকাৰ অভিযোগ পুনৰবাৰ জনাইছো মহানগৰীৰ পাৰ্কিংৰ নামত চলিছে সিন্ডিকেট দিছপুৰ নাকৰ তলতে এতিয়া পাৰ্কিংৰ নামত চলিছে সিন্ডিকেট ৰাজ খানাপাৰা বাছ ট্ৰেভেলাৰ মেজিক পাৰ্কিংৰ নামত এতিয়া সিন্ডিকেট চলিছে নুৰাজ জাকিৰ মইনুল বিমলৰ নেতৃত্বত চলিছে পাৰ্কিংৰ নামত সিন্ডিকেট চক্ৰ নগাঁও মৰিগাঁও তেজপুৰকে ধৰি উজনি অসমলৈ যোৱা বাহনৰ পৰা ধন সংগ্ৰহ প্ৰতিখন বাণিজ্যিক বাহনৰ পৰা খানাপাৰাত পাৰ্কিংৰ নামত দিব লাগে প্ৰায় 600 পৰা 800 টকাকৈ ধন আৰক্ষী বিষয়া ৰাতুল দাসৰ বিৰুদ্ধে এই সিন্ডিকেট চক্ৰত জড়িত থকাৰ অভিযোগ